নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আমি আলোচনা কৰিম সাইক্লোনছ ইন ইণ্ডিয়া যে ভাৰতবৰ্ষৰ 2023 বৰ্ষত বহুকিটা সাইক্লোনে প্ৰভাৱিত কৰিছিল যথেষ্ট প্ৰভাৱ পেলাইছিল যথেষ্ট ক্ষতি সাধন কৰিছিল গতিকে সেই সাইক্লোনছ বিলাকৰ বিষয়ে আমি আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম গতিকে 2023 বৰ্ষৰ যিখিনি সাইক্লোনছ আছিল বা যিখিনি সাইক্লোনে আমাৰ ইণ্ডিয়াত প্ৰভাৱ পেলাইছিল অকল আমি সেইখিনি সাইক্লোনছৰ বিষয়ে ইয়াত আলোচনা কৰিম গতিকে আগন্তুক যিবিলাক এক্সাম আমাৰ আহি আছে এডিআৰই এক্সামে হওক বা আসাম টেট হওক বা যিকোনো এক্সামে নহওক কিয় সকলোবিলাক এক্সামৰ বাবে ইয়া প্ৰয়োজনীয় হ'ব গতিকে 2023 বৰ্ষৰ সাইক্লোনছখিনি আমি ইয়াত আলোচনা কৰিম লগতে সাইক্লোন সম্পৰ্ক কিছু আপোনাক থুলমূল আভাস এটা দিবলৈ চেষ্টা কৰিম সাইক্লোননো কি হয় এই বিষয়ে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তো ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনাক জনাব বিচাৰিম আমাৰ কোৰ্ছসমূহৰ বিষয়ে জনাব বিচাৰিছো কাৰেণ্ট এফেয়াৰ্ছৰ এটা পিডিএফ কোৰ্ছ মান্থলি ইবুক বিলাক আপোনালোকে লাভ কৰিব ইয়াত আপোনালোকে আসাম নৰ্থ ইষ্ট নেশ্যনেল বা ইণ্টাৰনেশ্যনেল কুৱেশ্যনছ বিলাক পাব ইম্পৰ্টেণ্ট কুৱেশ্যনছ বিলাক ইয়াত পাব আৰু এক্সপ্লেনেশ্যনো দিয়া আছে কুৱেশ্যনৰ লগতে আৰু 2023 বৰ্ষৰ প্ৰতি মাহৰে পাব তাৰ লগতে 2024 ৰ ইয়াত আপডেট হৈ থাকিব 24 ৰ খিনিও আপোনালোকে পাই থাকিব সো ইয়াৰ ওপৰত টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ বাবে পেডাগজিৰ এটা কোৰ্ছ লঞ্চ কৰা হৈছে তো এই কোৰ্ছটো আপোনালোকে ল'ব পাৰে যি অকল ইণ্টাৰেষ্টেড হয় ইয়াত ভিডিঅ' লেকচাৰ পিডিএফ নোটছ থাকিব এডিশ্যনেল কিছুমান নোটছো আছে সিলেবাছত থকা প্ৰতিটো টপিকে দিয়া আছে তাৰ ওপৰত এডিশ্যনেল কিছু নোটছ আছে মক টেষ্ট আছে কুৱেশ্যনছ ইয়াত দিয়া আছে গতিকে যদি ইণ্টাৰেষ্টেড হয় এইটোও আপোনালোকে পাৰচেছ কৰিব পাৰিব লিংকবিলাক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তো চিটেটৰ অসমীয়া ভাষাৰ পেপাৰ 1 পেপাৰ 2 এটা কোৰ্ছ আছে তো এইটোও ল'ব পাৰে তো লিংকবিলাক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আৰু আপোনালোকে এই কোৰ্ছবিলাক এক্সেছ কৰিব পাৰিব ডিজিটেল আসাম মোবাইল এপৰ পৰা আপোনালোকে প্লে ষ্টৰত গৈ এপটো ডাউনলোড কৰিলে তাৰ পৰাও আপোনালোকে পাৰচেছ কৰিব পাৰিব বা কোৰ্ছসমূহ এক্সেছ কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টি আমি প্ৰথমতে আলোচনা কৰিম সাইক্লোন সম্পৰ্কে থুলমূলকৈ আমি আলোচনা কৰিম সাইক্লোননো কি হয় সো ডেফিনেশ্যনটো ক'ব গ'লে বুজিবলৈ অসুবিধা হ'ব থুলমূল এটা ধাৰণা আপোনাক দিব বিচাৰিম সো ভিডিঅ'টিত আপোনালোকে দেখিছে যেটো সাইক্লোন বা ইয়াক ঘূৰ্ণীবতাহ বুলি আমি কওঁ তো ইয়াৰ সৃষ্টিৰ মূল কাৰণটো হৈছে যেতিয়া আমাৰ সূৰ্যৰ তাপত আমাৰ পৃথিৱীখন গৰম হয় তো নিম্ন স্তৰত থকা যি বায়ু এই বায়ু গৰম হয় আৰু যেতিয়া বায়ু গৰম হ'ব গৰম হোৱাৰ পিছত ই পাতল হয় আৰু পাতল হৈ ওপৰলৈকে উঠি যায় পাতল হৈ ওপৰলৈকে উঠি যায় আৰু তেতিয়া এই তলত নিম্ন চাপৰ সৃষ্টি হয় যেটো ইয়াত কোৱা হৈছে লো প্ৰেছাৰ বুলি কোৱা হৈছে ইংৰাজীত আৰু অসমীয়াত আমি নিম্ন চাপ বুলি ক'ব পাৰো আৰু এইখিনিতে আমি মনত ৰাখিব লাগিব যে বায়ু সদায় গতি কৰে হাই প্ৰেছাৰৰ পৰা লো প্ৰেছাৰলৈকে গতি কৰে উচ্চ চাপৰ পৰা নিম্ন চাপলৈকে গতি কৰে গতিকে এই যিখিনি অংশ ইয়াত যেটো খালী হৈ গ'ল বায়ুখিনি ওপৰলৈ উৰি গ'ল গতিকে তলত নিম্ন চাপ থাকিব আৰু ইয়াৰ চাৰিওফালে যিখিনি চাপ থাকিব এইখিনি হৈছে হাই প্ৰেছাৰ থাকিব গতিকে এই হাই প্ৰেছাৰৰ পৰা বায়ুবিলাক এই লো প্ৰেছাৰলৈকে নিম্ন চাপলৈকে এতিয়া গতি কৰিব গতিকে বায়ু সদায় হাই প্ৰেছাৰৰ পৰা লো প্ৰেছাৰলৈকে গতি কৰে গতিকে হাই প্ৰেছাৰৰ পৰা এইফালে যেহেতু লো প্ৰেছাৰ আছে এই লো প্ৰেছাৰলৈকে বায়ুবিলাক গতি কৰিব চাৰিওফালৰ বায়ুবিলাক গতি কৰিব আৰু এই গতি কৰোতে আন এটা কথা মনত ৰাখিব লাগিব যে কৰিঅলিছিছ যেটো ফ'ৰ্স এই কৰিঅলিছিছ ফ'ৰ্স বা বলৰ কাৰণে এই বায়ুখিনি সিধাকে নিম্ন চাপলৈকে গতি নকৰে এইবোৰ ঘূৰি ঘূৰি নিম্ন চাপলৈকে আহিব যেনেদৰে আপোনালোকে ইয়াত সাইক্লোন দেখিছে ইয়া বতাহখিনি কি কৰিছে ঘূৰি ঘূৰি আছে সেইকাৰণে ইয়াক ঘূৰ্ণী বতাহ বুলি কয় গতিকে বায়ুখিনি যেতিয়া নিম্ন চাপলৈকে আহিব এইখিনি ঘূৰি ঘূৰি আহিব আৰু এইটো কৰিঅলিছিছ ফ'ৰ্সৰ বাবে হয় এইটো এই কাৰণে ইয়াক কি বুলি কয় ঘূৰ্ণী বতাহ বুলি কোৱা হয় গতিকে এই ঘূৰ্ণী বতাহৰ যেটো এপিচেণ্টাৰ থাকিব বা ইয়াত যেটো চেণ্টাৰ য'ত উৎপত্তি হ'ল এই চেণ্টাৰটোত সদায় লো প্ৰেছাৰ থাকিব আৰু চাৰিওফালে কি থাকে হাই প্ৰেছাৰ থাকে তো এইটো মনত ৰাখিব য'ত চেণ্টাৰ হ'ব এপিচেণ্টাৰ তো ইয়াত হ'ব আমাৰ প্ৰেছাৰটো লো থাকে আৰু চাৰিওফালে হাই প্ৰেছাৰ থাকে সো এইবিলাক বহলভাৱে বুজিব গ'লে বহু কথা আলোচনা কৰিব লাগিব জাষ্ট আমি থুলমূলকৈ সাইক্লোননো কি এই বিষয়ে আমি আলোচনা কৰিলোঁ ইয়াৰ আকৌ ভাগ আছে প্ৰকাৰ আছে সাইক্লোনৰ মেইনলি আমি যদি সাইক্লোনৰ যেটো প্ৰকাৰ বুলি ক'লে দুটা প্ৰকাৰ আছে এটা হৈছে ট্ৰপিকেল সাইক্লোনছ বুলি কয় আনটো হৈছে এক্সট্ৰা ট্ৰপিকেল সাইক্লোনছ যাক আমাৰ টেম্পাৰেট সাইক্লোনছ বুলিও কোৱা হয় টেম্পাৰেট সাইক্লোনছ বুলিও কোৱা হয় বা এক্সট্ৰা ট্ৰপিকেল সাইক্লোন বুলিও কোৱা হয় অসমীয়াত ক'লে ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু আনটো হৈছে বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ বা মধ্য অক্ষাংশীয় ঘূৰ্ণীবতাহ বুলিও কোৱা হয় বেলেগ নামেৰে জনা যায় ঠিক আছে এতিয়া আমাৰ এই পৃথিৱীখনৰ যেটো মাজেৰে যেটো 0 ডিগ্ৰীত অক্ষাংশত যেডাল ৰেখা আছে যাক আমি ইকুৱেটৰ বুলি কওঁ তো এই ইকুৱেটৰৰ আমি যদি ওপৰৰ ফালে যাওঁ 23.5 ডিগ্ৰী নৰ্থৰ ফালে যাওঁ ইয়াত আপোনালোকে চাব 23.5 ডিগ্ৰী নৰ্থৰ ফালে এইডাল ৰেখা ইয়াত দিয়া হৈছে তো ইয়াক কি বুলি কোৱা হয় ট্ৰপিক অফ কেঞ্চাৰ বুলি কোৱা হয় কৰ্কট ৰেখা বুলি কোৱা হয় ঠিক তেনেদৰে আমি যদি দক্ষিণৰ ফালে আহো সাউথৰ ফালে আহো এই 0 ডিগ্ৰীৰ পৰা 23.5
ডিগ্ৰী যদি আমি আহোঁ সাউথৰ ফালে তেতিয়াহ'লে ইয়াত ৰেখা আছে এই ৰেখাডালক কি বুলি কোৱা হয় ট্ৰপিক অফ কেপ্ৰিকন বুলি কোৱা হয় মানে ইয়াক মকৰ ৰেখা বুলি কোৱা হয় গতিকে এই কৰ্কট ৰেখাৰ পৰা মকৰ ৰেখালৈকে এই যিখিনি মাজৰ যিখিনি অংশ এই অংশখিনি হৈছে আমাৰ ট্ৰপিক এৰিয়া হয় মানে ক্ৰান্তীয় এৰিয়া হয় আৰু এই এৰিয়াত যি ঘূৰ্ণীবতাহৰ সৃষ্টি হ'ব ইয়াক ক্ৰান্তীয় ঘূৰ্ণীবতাহ বুলি এতিয়া এইটো হ'ল আমাৰ ক্ৰান্তীয় ঘূৰ্ণীবতাহ হ'ল ট্ৰপিকেল সাইক্লনছ হ'ল এতিয়া ইয়াৰ পৰা যদি আমি যাওঁ যেটো 23.5 ডিগ্ৰী নৰ্থত যি আছে আমাৰ কৰ্কট ৰেখা ইয়াৰ পৰা 66.5 ডিগ্ৰী নৰ্থ আৰু আমি ঠিক একেদৰে সাউথতো 23.5 ডিগ্ৰী যেটো আছে আমাৰ মকৰ ৰেখা তো ইয়াৰ পৰা আমি যদি সাউথৰ ফালে 66.5 ডিগ্ৰী লৈকে যাওঁ গতিকে এই অংশবিলাকত নৰ্থত হ'ব পাৰে সাউথত হ'ব পাৰে এই অংশবিলাকত যি ঘূৰ্ণীবতাহ হ'ব ইয়াক বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ বুলি কোৱা হয় এক্সট্ৰা ট্ৰপিকেল বা টেম্পাৰ্ড সাইক্লোন বুলি কোৱা হয় ঠিক আছে নিশ্চয় বুজিব পাৰিছে ক্ৰান্তীয় ঘূৰ্ণীবতাহ কাক কয় বা বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ কেতিয়া আমি কম তো এইবিলাকৰ ওপৰত প্ৰশ্ন আহিব পাৰে কেই প্ৰকাৰৰ হয় এইবিলাক প্ৰশ্ন আহিব পাৰে তো ইম্পৰ্টেন্ট হয় এইবিলাক আপোনালোকে মনত ৰাখিব এতিয়া নেক্সটত আমাৰ প্ৰশ্ন আহিব পাৰে যে সাইক্লোন যেটো শব্দ এটো কি শব্দৰ পৰা আহিছে বা ইয়াৰ অৰ্থ কি এনে ধৰণৰ প্ৰশ্ন আহিব পাৰে গতিকে সাইক্লোন যেটো শব্দ এই শব্দটো গ্ৰীক শব্দৰ পৰা আহিছে সাইক্লছ শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থটো হৈছে কয়েলছ অফ স্নেক গতিকে সাপৰ যেনেদৰে কুণ্ডলী থাকে যে সাপবিলাক মেৰ খাই থাকে গতিকে ঠিক যেনেদৰে মেৰ খাই থাকে ঠিক তেনেদৰে এই সাইক্লোনৰ আমাৰ কয়েলৰ দৰে আমাৰ কি হয় সাইক্লোনটো হয় গতিকে সেই কাৰণে এই শব্দটোৰ পৰা কয়েলছ অফ যেটো স্নেক বুজায় সাইক্লছ গ্ৰীক শব্দ ইয়াৰ পৰা সাইক্লোন শব্দটো আহিছে তো ইয়াৰ পৰা কোৱেশ্চন সুধিব পাৰে এটো আপোনালোকে মনত ৰাখিব এতিয়া ইয়াত আৰু এটা ইম্পৰ্টেন্ট কথা আছে তো এটো মনত ৰাখিব লাগিব ইয়াৰ পৰা কোৱেশ্চন এক্সামত সুধে এটা ঘূৰ্ণীবতাহ যেতিয়া উত্তৰ গোলাৰ্ধত হয় তেতিয়া ইয়াৰ দিশ বেলেগ আৰু যেতিয়া দক্ষিণ গোলাৰ্ধত হ'ব তেতিয়া ইয়াৰ দিশ বেলেগ হয় গতিকে এটোৰ ওপৰত প্ৰশ্ন এক্সামত সুধে মনত ৰাখিব লাগিব সো যেতিয়া উত্তৰ গোলাৰ্ধত হ'ব নৰ্থাৰ্ণ হেমিস্ফিয়াৰত হ'ব তেতিয়া ই ঘড়ীৰ কাটাৰ বিপৰীত দিশত গতি কৰে কৰিব এন্টি ক্লকৱাইজ ই গতি কৰিব এই যেটো বতাহ এই বতাহ কেনেদৰে গতি কৰিব এই বতাহ গতি কৰিব ঘড়ীৰ কাটাৰ বিপৰীত দিশত তাৰ মানে লেফটৰ ফালে গতি কৰিব তেতিয়া ইয়াৰ যেটো কয়েল হ'ব বা এই যি ঘূৰিব ঘূৰ্ণীবতাহটো লেফটৰ ফালে ঘূৰিব গতিকে এন্টি ক্লকৱাইজ ঘূৰিব আৰু যেতিয়া দক্ষিণ গোলাৰ্ধত হ'ব সাউথাৰ্ণ হেমিস্ফিয়াৰত হ'ব তেতিয়া কিন্তু ঘড়ীৰ কাটাৰ দিশতে ঘূৰে তাৰ মানে ইয়াৰ বায়ুৰ যেটো গতি হ'ব এটো ঘড়ী আমাৰ যেনেদৰে ৰাইট ফালে গতি কৰে ঠিক তেনেদৰে ঘড়ীৰ কাটাৰ দিশতেই গতি কৰিব তো ইয়াৰ ওপৰত প্ৰশ্ন এক্সামত সুধে তো এইটো আপোনালোকে মনত ৰাখিব লাগিব আৰু এই যেটো কনসেপ্টটো এই কনসেপ্টটোকে আমি যেটো অলপ আগত আলোচনা কৰিছিলো যে কোৰিওলিছিছ ফোৰ্স ইয়াকে কোৰিওলিছিছ ফোৰ্স বুলি কোৱা হয় যে উত্তৰ গোলাৰ্ধত ঘড়ীৰ কাটাৰ বিপৰীত দিশত ই গতি কৰিব বায়ু আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাটাৰ দিশত গতি কৰিব সেই কাৰণে যেতিয়া হাই প্ৰেছাৰৰ পৰা লো প্ৰেছাৰলৈকে বায়ু গতি কৰে সিধাকে নাহে ই ঘূৰি আহে আৰু এই যে ঘূৰি আহিব হেতু ডিপেন্ড কৰিব উত্তৰ গোলাৰ্ধত হৈছে নে দক্ষিণ গোলাৰ্ধত হৈছে যদি উত্তৰ গোলাৰ্ধত হৈছে তেতিয়া যেতিয়া ঘূৰি আহিব এই বায়ুখিনি তেতিয়া এন্টি ক্লকৱাইজ আহিব আৰু যেতিয়া দক্ষিণ গোলাৰ্ধত হ'ব তেতিয়া ক্লকৱাইজ ঘূৰিব বায়ুখিনি গতি কৰিব ঠিক আছে নিশ্চয় বুজিব পাৰিছে তো এইখিনি আছিল সাইক্লোন সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম 2023 বৰ্ষত কি সাইক্লোন হৈছিল তো ইয়াৰ পৰা ইম্পৰ্টেন্ট যিখিনি পইণ্টছ হয় এইখিনি আমি আলোচনা কৰিম যে প্ৰথম যেটো সাইক্লোন ইয়াত আমি আলোচনা কৰিম এটো হৈছে সাইক্লোন বিপৰ্যয় ঘূৰ্ণীবতাহ বিপৰ্যয় গতিকে বিপৰ্যয় যেটো ঘূৰ্ণীবতাহ এটো জুন মাহত হৈছিল তো মনত ৰাখিব লাগিব 2023 বৰ্ষৰ জুন মাহত হৈছিল গতিকে এই ঘূৰ্ণীবতাহৰ নাম দিয়া হৈছিল বিপৰ্যয় আৰু ইয়াৰ যেটো কেটেগৰাইজ কৰা হৈছিল এক্সট্ৰিমলি সিভিয়াৰ সাইক্লোনিক ষ্টৰ্ম বুলি ইয়াক কেটেগৰাইজ কৰা হৈছিল এক্সট্ৰিমলি সিভিয়াৰ সাইক্লোনিক ষ্টৰ্ম আছিল তো ইয়াত আমাৰ ইম্পৰ্টেন্ট হয় যে কোন সাগৰত উৎপত্তি হৈছিল সৃষ্টি হৈছিল এটো এটা ইম্পৰ্টেন্ট হয় তো আৰাবিয়ান সীত হৈছিল আৰব সাগৰত উৎপত্তি হৈছিল তো ইয়াত আপোনালোকে দেখিছে এয়া হৈছে আৰাবিয়ান সী আৰু এইফালে যদি আমি চাওঁ উপফালে আছে বে অফ বেংগল বংগোপসাগৰ গতিকে আৰাবিয়ান সীত উৎপত্তি হৈছিল বিপৰ্যয় ঘূৰ্ণীবতাহ তো এটো আপোনালোকে মনত ৰাখিব লাগিব ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে কোন সাগৰত ইয়াৰ উৎপত্তি হৈছে সুধিব পাৰে তো আৰাবিয়ান সীত হৈছিল আৰু সাধাৰণতে আমি যদি চাওঁ বেছিভাগ সাইক্লোন বে অফ বেংগলত হয় বংগোপসাগৰতে উৎপত্তি হয় কিন্তু বিপৰ্যয় ঘূৰ্ণীবতাহ আৰাবিয়ান সীত হৈছিল তো এটো মনত ৰাখিব গতিকে ষ্টাৰ্টিংত আৰম্ভণিতে মুম্বাই বা গোৱা এইবিলাক স্থানত প্ৰভাৱ পৰিছিল কিন্তু লাহে লাহে আমাৰ কি হয় ঘূৰ্ণীবতাহ এটা ঠাইত নাথাকে ইয়া বেলেগ বেলেগ দিশত গতি কৰিব গতিকে ষ্টাৰ্টিংত যদিও ইয়াৰ ভয়াবহতা কম আছিল লাহে লাহে কিন্তু ইয়াৰ ভয়াবহতা বেছি বাঢ়িলে গতিকে আমি যদি নেক্সট স্লাইডলৈকে যাওঁ ইয়াত আমি পাম যে 16 জুন তাৰিখত
গুজৰাটত যথেষ্ট পৰিমাণে ক্ষতি সাধন কৰিছিলে 16 জুন তাৰিখত গুজৰাটত প্ৰৱেশ কৰিছিলে আৰু যথেষ্ট পৰিমাণে ক্ষতি কৰিছে তাৰ ওপৰত ৰাজস্থানতো ইয়াৰ যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিছিলে যথেষ্ট হেভি ৰেইন হৈছিলে ৰাজস্থানত গতিকে ঠাইবিলাকত প্ৰভাৱ পৰিছে আৰু গুজৰাটত যথেষ্ট পৰিমাণে ক্ষতি হৈছিলে বিপৰ্যয় ঘূৰ্ণীবতাহৰ ফলত গতিকে সাইক্লোন যি আহিছিলে ইয়াৰ যেটো স্পিড আছিলে 150 কিলোমিটাৰ/আৱাৰ স্পিড আছিলে তো এইখিনি আপোনালোকে মনত ৰাখিব কোট ক্ষতি সাধন কৰিছে তেনেধৰণৰ প্ৰশ্ন হ'ব পাৰে গুজৰাটত সকলকে বেছি তাৰ পিছত প্ৰশ্ন আহিব পাৰে যে কোট উৎপত্তি হৈছিলে গতিকে আৰাবিয়ান সিড হৈছিলে আন এটা কোৱেশ্চন ইয়াৰ পৰা আহিব পাৰে যে বিপৰ্যয় যেটো নাম এই নামটো কোনে দিছিলে এনে ধৰণৰ প্ৰশ্ন আহে গতিকে বাংলাদেশে দিছিলে গতিকে বাংলাদেশতো ইয়াৰ প্ৰভাৱ পৰিছিলে কাৰণ সাইক্লোন এটা হলে অকল এটা ঠাইতে ইয়াৰ প্ৰভাৱ নপৰে তাৰ ওচৰে পাছৰে থকা ঠাইবিলাকত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰে গতিকে বাংলাদেশতো প্ৰভাৱ পৰিছিলে যেতিয়া এটা ঠাইৰ পৰা আন ঠাইলৈকে মুভ কৰে এই সাইক্লোন তেতিয়া বেলেগ বেলেগ স্থানবিলাকত ইয়াৰ প্ৰভাৱ ডেফিনেটলি পৰে গতিকে বাংলাদেশে নাম দিছিলে বিপৰ্যয় নাম দিছিলে আৰু এই বিপৰ্যয় শব্দটো এটা বেংগলী ৱৰ্ড হয় আৰু ইয়াৰ অৰ্থটো ডিজাস্টাৰ বুজায় দুৰ্যোগ বুজায় ঠিক আছে তো এনে ধৰণৰ প্ৰশ্ন সুধে যে নামটো কোনে সাজেষ্ট কৰিছিলে কোনে দিছিলে তো বাংলাদেশে দিছিলে তেতিয়া আইছো নেক্সট আমাৰ 2 নম্বৰ যেটো সাইক্লোন হেতু হৈছে সাইক্লোন হামুন ঘূৰ্ণীবতাহ হামুন গতিকে সাইক্লোন হৈছে ট্ৰপিক্যাল সাইক্লোন হয় ট্ৰপিক্যাল এৰিয়াত আমাৰ হৈছিলে সেইকাৰণে ইয়াক ট্ৰপিক্যাল সাইক্লোন বুলি কোৱা হয় গতিকে এই বিষয়টো আমি আলোচনা কৰিছোৱে তো এই ঘূৰ্ণীবতাহ হামুন বে অফ বেংগলত উৎপত্তি হৈছিল বা সৃষ্টি হৈছিল তো আমি আগৰটো কোড পালো হেয়া আৰাবিয়ান সিড হৈছিল আৰু বেছিভাগ সাইক্লোন আমাৰ বে অফ বেংগলত হয় তো এটো মই কৈছো গতিকে এই হামুন সাইক্লোন বে অফ বেংগলত হৈছিল বংগোপসাগৰত হৈছিল আৰু 21 অক্টোবৰ 2023 বৰ্ষৰ 21 অক্টোবৰ তাৰিখত ইয়াৰ আৰম্ভণি হৈছিল ওয়েস্ট সেন্ট্রাল বে অফ বেংগলত ইয়াৰ উৎপত্তি হৈছিল লো প্ৰেছাৰ হৈছিল আৰু লো প্ৰেছাৰ যেতিয়া হ'ব তাৰ কাখত বা চাৰিওফালে যে হাই প্ৰেছাৰ থাকিব হাই প্ৰেছাৰৰ পৰা বায়ুখিনি লো প্ৰেছাৰলৈ গতি কৰে তাতে আমাৰ সাইক্লোনৰ সৃষ্টি হয় অলপ আগত আমি আলোচনা কৰিলো গতিকে 21 অক্টোবৰ 2023 বৰ্ষত ইয়া ষ্টাৰ্ট হৈছিল হামুন তো হামুনে ইণ্ডিয়াত বিভিন্ন স্থানত ক্ষতিগ্ৰস্ত হৈছে বা প্ৰভাৱিত কৰিছিল তাৰ লগতে বাংলাদেশতো যথেষ্ট পৰিমাণে ক্ষতি সাধন কৰিছে গতিকে তামিলনাডু হওক অন্ধ্ৰ প্ৰদেশ বা যেটো কোষ্ট এৰিয়া হয় উৰিষ্যাৰ তো এইবিলাক স্থানত যথেষ্ট পৰিমাণে ক্ষতি কৰিছে আৰু বাংলাদেশতো যথেষ্ট পৰিমাণে ক্ষতি কৰিছিল আৰু এই যেটো হামুন যেটো নাম এই নামটো কোনে দিছিলে ইৰানে দিছিলে এই হামুন যেটো নাম সাজেষ্ট কৰিছিল ইয়া ইৰানে দিছিলে আৰু এই হামুন শব্দটো এটা পাৰ্চিয়ান শব্দ হয় পাৰ্চি ভাষাৰ এটা শব্দ আৰু ইয়াৰ যেটো অৰ্থটো হৈছে ইনল্যান্ড ডিজাৰ্ট লেকস বা মাৰ্শল্যান্ড বুজায় জলাশয় বুজায় গতিকে এটো এটা পাৰ্চি শব্দ হয় ইৰানে সাজেষ্ট কৰিছিল তো এটো আপোনালোকে মনত ৰাখিব তো এতিয়া আছো নেক্সট 3 নম্বৰত আমাৰ আছে সাইক্লোন মিসাং সাইক্লোন বা ঘূৰ্ণীবতাহ মিসাং সৈ ঘূৰ্ণীবতাহ ক'ত সৃষ্টি হৈছিল এটো বে অফ বেংগলত সৃষ্টি হৈছিল বংগোপসাগৰতে সৃষ্টি হৈছিল কেতিয়া হৈছিল 2023 বৰ্ষৰ 29 নৱেম্বৰ তাৰিখত ইয়া সৃষ্টি হৈছিল বে অফ বেংগলত এটো মনত ৰাখিব এইবিলাক কোৱেশ্চন এক্সামত সুধে যেটো যত সাইক্লোন হয় এৰিয়াটোত আমাৰ লো প্ৰেছাৰ থাকে এই বিষয়টো আমি কৈছে সেইখিনি কথা ইয়াত মেনশন কৰা হৈছে গতিকে যেতিয়া বে অফ বেংগলৰ সাউথ ওয়েষ্টত লো প্ৰেছাৰ ক্ৰিয়েট হৈছিল তেতিয়া ইয়াত সাইক্লোনৰ সৃষ্টি হৈছিল আৰু ইয়াক কোৱা হয় সাইক্লোন মিসাং নাম দিয়া হৈছিল আৰু এই সাইক্লোনে প্ৰভাৱ পেলাইছিল অন্ধ্ৰপ্ৰদেশত যথেষ্ট প্ৰভাৱ পেলাইছিল অন্ধ্ৰপ্ৰদেশৰ বাপাতলা এই অঞ্চলত বেছি প্ৰভাৱ পেলাইছিল 5 ডিসেম্বৰ তাৰিখত যদিও ইয়া নৱেম্বৰত ষ্টাৰ্ট হৈছিল 29 নৱেম্বৰত কিন্তু অন্ধ্ৰপ্ৰদেশ এই এৰিয়াত প্ৰভাৱ পেলাইছিল 5 ডিসেম্বৰ তাৰিখত আৰু ইয়াৰ যেটো উইণ্ড যেটো স্পিড আছিল এটো 110 কিলোমিটাৰ/আৱাৰ আছিল গতিকে অন্ধ্ৰপ্ৰদেশ তামিলনাডু এইবিলাকত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত কৰিছিল আৰু এই যেটো নাম ইয়াত দিয়া হৈছে মিসাং এই নামটো দিয়া হৈছিল মিয়ানমাৰৰ দ্বাৰা দিয়া হৈছিল গতিকে মিয়ানমাৰৰ দ্বাৰা দিয়া হৈছিল নামটো মিসাং আৰু মিসাং শব্দটোৰ অৰ্থ হৈছে ষ্ট্ৰেংথ এণ্ড ৰেজিলিয়েন্স শক্তি আৰু স্থিতিস্থাপকতা বুজায় শক্তি বুজায় তো এটো এটা প্ৰশ্ন সুধিব পাৰে মনত ৰাখিব তো নেক্সট 4 নম্বৰলৈকে আহিছো আৰু 4 নম্বৰত আছে সাইক্লোন টেছ ঘূৰ্ণীবতাহ টেছ গতিকে সাইক্লোন টেছ সৃষ্টি হৈছিল আৰাবিয়ান সিড সৃষ্টি হৈছিল আৰব সাগৰত সৃষ্টি হৈছিল লাহে লাহে এটো এক্সট্ৰিমলি সিভিয়াৰ সাইক্লোনিক ষ্টৰ্মৰ ৰূপ ধাৰণ কৰিছিল আৰু ইয়াৰ ল্যান্ডফল হৈছিল কোড নিয়াৰ ওমান আৰু ইয়েমেনৰ ওচৰত ইয়াৰ ল্যান্ডফল হৈছিল প্ৰভাৱ পৰিছিল 20 অক্টোবৰ 2023 বৰ্ষত কিন্তু ভাৰতবৰ্ষতো ইয়াৰ প্ৰভাৱ পৰিছিল ভাৰতবৰ্ষতো ইয়াৰ প্ৰভাৱ যথেষ্ট পৰিমাণে আছিল মুম্বাই পুনে মহাৰাষ্ট্ৰ এইবিলাক ঠাইত যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছিল এই সাইক্লোন টেছে আৰু এইখিনিতে আপোনালোকে মনত ৰাখিব টেছ যেটো সাইক্লোন আৰু আমি অলপ আগত যি আলোচনা কৰিলো সাইক্লোন মিসাং এই দুটাকে টুইন বুলি কোৱা হয় কাৰণ মিসাং
সৃষ্টি হৈছিলে ক্ৰিয়েট হৈছিলে বে অফ বেংগলত আৰু চাইক্লন টেছ ক্ৰিয়েট হৈছিলে উৎপত্তি হৈছিলে আৰাবিয়ান চিত গতিকে প্ৰায় একে সময়ছোৱাতে যেটো উৎপত্তি হৈছিলে দুটা বেলেগ বেলেগ সাইডত গতিকে সেই কাৰণে ইয়াক টুইন বুলি কোৱা হয় এটো মনত ৰাখিব আৰু টেছ যেটো নাম এটো নামটো এটা ইণ্ডিয়াই দিছিলে ভাৰতবৰ্ষই দিয়া নাম টেছ আৰু ইয়াৰ অৰ্থটো হৈছে টেছ মানে স্পিড বুজায় গতিকে এটো মনত ৰাখিব টেছ নামটো মানে ইণ্ডিয়াই দিছিলে ইয়াৰ অৰ্থ হৈছে স্পিড বুজায় গতি বুজায় তো এতিয়া আছে 5 নম্বৰ যেটো সাইক্লন এটো হৈছে মিধিলি ঘূৰ্ণীবতাহ মিধিলি এটো কোট সৃষ্টি হৈছিলে বে অফ বেংগলত সৃষ্টি হৈছিলে এটো মনত ৰাখিব উৎপত্তি হৈছিলে বে অফ বেংগল বংগোপসাগৰত গতিকে সাইক্লনৰ যেটো সেন্টাৰ এটো বাংলাদেশত হয় বাংলাদেশৰ খেপুপাৰা অঞ্চল তাৰ পিছত 250 কিলোমিটাৰ সাউথ ওয়েষ্টত যেটো চিটাগং বাংলাদেশ তো এই অঞ্চলবিলাকত যথেষ্ট পৰিমাণে ইয়াৰ প্ৰভাৱ পৰে ক্ষতিগ্ৰস্ত হৈছিলে আৰু আমাৰ ভাৰতৰ বিভিন্ন স্থানত যথেষ্ট হেভি ৰেইনফল হৈছিলে আৰু সেই ঠাইবিলাক হৈছে উৰিষ্যা তাৰ পিছত ওয়েষ্ট বেংগল ত্ৰিপুৰা মিজোৰাম এই স্থানবিলাকত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিলে গতিকে এই ঘূৰ্ণীবতাহৰ নাম আছিল মিধিলি কোড উৎপত্তি হৈছিলে বে অফ বেংগলত আৰু এই যেটো নাম মিধিলি এই মিধিলি নামটো কোনে দিছিলে মলদ্বীপে দিছিলে মালদ্বীপৰ দ্বাৰা দিয়া হৈছিলে এই ঘূৰ্ণীবতাহৰ নাম মিধিলি ঠিক আছে এতিয়া আছে 6 নম্বৰ যেটো আমাৰ ঘূৰ্ণীবতাহ এটো হৈছে সাইক্লন ফনি আৰু এই সাইক্লন ফনি 2023 বৰ্ষৰ সাইক্লন নহয় তো আমি যি পাঁচটা আলোচনা কৰিলো এই পাঁচটা 2023 বৰ্ষত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলোৱা আমাৰ ভাৰতবৰ্ষৰ কথা বিশেষকৈ আমি কৈছো ভাৰতবৰ্ষত প্ৰভাৱ পেলোৱা ঘূৰ্ণীবতাহ আছিল তো এই গটেকিটা যথেষ্ট ইম্পৰ্টেন্ট হয় আমি জানিব লাগিব ইয়াৰ ওপৰত কোৱেশ্চন সুধিব পাৰে বিশেষকৈ বিপৰ্যয়ৰ কথা আমাক সুধিব পাৰে কিন্তু ইয়াৰ উপৰি আমাৰ দুটামান এনেকুৱা সাইক্লন আছে যেকেটাৰ কথা আমি কিছু পৰিমাণে জনাটো প্ৰয়োজন যেনে ধৰক সাইক্লন ফনি যেটো আমাৰ 2019 ত হৈছিলে তথাপি মই অলপ আপোনাক থুলমুলকে ইয়াৰ আভাস দিব বিচাৰিছো সাইক্লন ফনি ঘূৰ্ণীবতাহ ফনি এটো আসলে সিভিয়াৰ এক্সট্ৰিমলি সিভিয়াৰ সাইক্লনিক ষ্টৰ্ম ইয়াক নাম দিয়া হৈছিল আৰু ভাৰতবৰ্ষ আৰু বাংলাদেশত যথেষ্ট পৰিমাণে ইয়া ক্ষতিগ্ৰস্ত কৰিছিল ফনিয়ে আৰু হেতু কেতিয়া হৈছিল মে 2019 হৈছিল 2019 মে মাহত আহিছিল এই ঘূৰ্ণীবতাহ ফনি ইণ্ডিয়া আৰু বাংলাদেশত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত কৰিছিল গতিকে আমাৰ ইণ্ডিয়াৰ বুলি ক'লে উৰিষ্যা বা পুৰী যি অঞ্চল পুৰী উৰিষ্যাৰ পুৰী এই অঞ্চল যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত কৰিছিল ইয়াৰ যেটো স্পিড 120 ৰ পৰা 130 কিলোমিটাৰ পাৰ আৱাৰ স্পিড আছিল এই ষ্টৰ্মৰ আৰু ইয়াৰ উৎপত্তি কৰিছিল ইয়াৰ উৎপত্তিও বে অফ বেংগলতে হৈছিল বংগোপসাগৰত হৈছে আৰু ডাইৰেক্ট যেটো ল্যান্ডফল হৈছিল এই ল্যান্ডফল পুৰীৰ ওচৰতে হৈছিল এই কাৰণে পুৰী উৰিষ্যা এই অঞ্চল যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত কৰিছিল তো তাৰ পিছত এই ইণ্ডিয়াৰ পৰা এই ঘূৰ্ণীবতাহ বাংলাদেশলৈকে ই গতি কৰিছিল গতিকে বাংলাদেশতো ইয়াৰ প্ৰভাৱ যথেষ্ট পৰিমাণে পৰিছে আৰু এই যেটো নাম সাইক্লন ফনি নাম দিয়া হৈছে এই ফনি নামটো বাংলাদেশৰ দ্বাৰাই দিয়া হৈছে আৰু বাংলাদেশত ইয়াৰ যেটো অৰ্থ ফনি শব্দটোৰ অৰ্থ হৈছে হুড অফ স্নেক তো হাপে যেনেদৰে ফনা দিয়ে হাপৰ যেতিয়া খং উঠিব তেতিয়া হাপে কি কৰে ফনা দিয়ে তো হেতুকে ইয়াত বুজোৱা হৈছে হুড অফ স্নেক যেটো ফনি শব্দটোৰ জৰিয়তে গতিকে ইয়া বাংলাদেশে দিছিলে ঠিক আছে এটো মনত ৰাখিব তো এতিয়া আইছো আমি শেষলৈকে আমাৰ শেষৰটো হৈছে সাইক্লন আমফান তো এইটো যথেষ্ট ইম্পৰ্টেন্ট হয় এইটো আমাৰ 2023 বৰ্ষৰ নহয় তথাপি আমি জানিব লাগিব সো এইটো 2020 চনৰ ঘূৰ্ণীবতাহ হয় আৰু এইটো যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছে আমাৰ ভাৰতবৰ্ষক গতিকে সেই কাৰণে এইটোৰ বিষয়ে আমি জানিব লাগিব গতিকে সাইক্লন যেটো আমফান এইটো ট্ৰপিক্যাল সাইক্লনে হয় আৰু এইটো বে অফ বেংগলত ইয়াৰ সৃষ্টি হৈছিল বে অফ বেংগলত লো প্ৰেছাৰৰ ফলত ইয়াৰ উৎপত্তি হৈছে আৰু ইয়াক শেষলৈকে সুপাৰ সাইক্লনিক ষ্টৰ্ম হিচাপে ইয়াক নামকৰণ কৰা হৈছিল সুপাৰ সাইক্লনিক ষ্টৰ্ম হিচাপে গতিকে ইয়াৰ যেটো ল্যান্ডফল হৈছিল ওয়েষ্ট বেংগলৰ দীঘা আৰু বাংলাদেশৰ হাথিয়া যে আইল্যান্ড তো ইয়াৰ মাজত ইয়াৰ ল্যান্ডফল হৈছিল গতিকে সেই কাৰণে ওয়েষ্ট বেংগলত ইয়াৰ যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিছিল গতিকে বাংলাদেশতো প্ৰভাৱ পৰিছে ওয়েষ্ট বেংগলৰ দীঘা আৰু বাংলাদেশৰ যেটো হাথিয়া আইল্যান্ড তো ইয়াৰ মাজত ইয়াৰ ল্যান্ডফল হৈছিল 20 মে 2020 চনত কেতিয়া হৈছিল 2020 বৰ্ষৰ 20 মে তাৰিখত গতিকে ইয়াৰ এফেক্টেড ৰিজন কোনবিলাক ওয়েষ্ট বেংগল ডেফিনেটলি হ'ব তাৰ উপৰি উৰিষ্যা বাংলাদেশ এইবিলাকত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিছিল এই আমফানৰ ফলত গতিকে সাইক্লন যে আমফান ইয়াৰ নামকৰণ কোনে কৰিছিল আমফান নামটো দিছিল থাইল্যান্ডে নাম দিছিল আৰু ইয়াৰ যেটো উচ্চাৰণটো আমপান হিচাপে ইয়াক উচ্চাৰণ কৰে তেওঁলোকে ঠিক আছে তো এইখিনি ইম্পৰ্টেন্ট পইণ্টছ আপোনালোকে মনত ৰাখিব সাইক্লন সম্পৰ্কে তো আমি ইয়াত অকল ইণ্ডিয়াত প্ৰভাৱ পেলোৱা সাইক্লনছখিনিৰ বিষয়ে আমি আলোচনা কৰিছো বাকি বিভিন্ন আমাৰ গোটেই বিশ্বত বিভিন্ন সাইক্লন হৈছে তো সেইবিলাকৰ বিষয়ে আমি আলোচনা কৰা নাই গতিকে এই গোটেই সাইক্লনখিনি বা ইয়াৰ ওপৰত যিখিনি প্ৰশ্ন আহিব পাৰে আমাৰ আগন্তুক এক্সামৰ বাবে যথেষ্ট প্ৰয়োজনীয় হ'ব যে আজি কোনো এক্সামৰ বাবে প্ৰয়োজনীয় হয় তো নিশ্চয় আপোনালোকে ভিডিঅ'ৰ পৰা কিছু পৰিমাণে হলেও উপকৃত হ'ব তো আজিৰ এই ভিডিঅ'টি ইমানতে সামৰিছো
যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ বা আন যিকোনো কোৰ্চে আপোনালোকে ল'ব বিচাৰে লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে ল'ব পাৰিব নাইবা ডিজিটেল আছাম মোবাইল এপটো ডাউনলোড কৰি তাৰ পৰা আপোনালোকে কোৰ্চসমূহ পাৰচেছ কৰিব পাৰিব তো পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ